ভয় নহয় জীৱন ৰক্ষাৰ অভিযান 65টা কণী ফুটি ওলাল চকৰি ফেটি প্ৰাকৃতিক ভাৰসাম্যৰ বাবেই সৰ্প সংৰক্ষণত গুৰুত্ব দুই যুৱকৰ সাপৰ নাম শুনিলেই বহুতৰে মনলৈ আহে ভয় কিন্তু এইবাৰ সাপৰ কাহিনীটো ভয়ৰ নহয় জীৱন ৰক্ষাৰ 80টা চকৰি ফেটিৰ কণী যিকেইটা যিকোনো মুহূৰ্ততে নষ্ট হৈ গ'লহেঁতেন কিন্তু দুজন বন্ধুৱে সেই কণীবোৰ এৰি নিদি ল'লে দায়িত্ব আৰু অপেক্ষা কৰিলে এটা নতুন জীৱনৰ বাবে অৱশেষত সেই অপেক্ষাৰ অন্ত পৰিল মঙলবাৰে 80টা কণীৰ ভিতৰত 65টা কণী ফুটি পৃথিৱীৰ পোহৰ দেখিলে চকৰি ফেটিৰ 65টা পোৱালীয়ে ঘটনাৰ আৰম্ভণি জুলাই মাহৰ শেষৰ ফালে জাগিৰোড আৰু মৰিগাঁও অঞ্চলত সৰ্প উদ্ধাৰ অভিযান চলাইছিল সৰ্প বন্ধু হিচাপে পৰিচিত ভাস্কৰজ্যোতি বৰা আৰু উৎপল শইকীয়াই সৰ্প উদ্ধাৰৰ মাজতে তেওঁলোকৰ চকুত পৰিল এক বিশেষ দৃশ্য অসুৰক্ষিত অৱস্থাত পৰি আছিল প্ৰায় 80টা চকৰি ফেটি সাপৰ কণীবোৰ তেনেদৰেই এৰি দিলে হয়তো ৰ'দত শুকাই যাব নতুবা আন কোনো প্ৰাণীৰ খাদ্য হৈ পৰিব নাইবা কোনো লোকে নষ্ট কৰি পেলাব কিন্তু সৰ্পবন্ধু দুগৰাকীয়ে ল'লে অন্য সিদ্ধান্ত কণীবোৰ বচাব লাগিব কণীবোৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ'ল উপযুক্ত পৰিৱেশত উমনি দিয়াৰো ব্যৱস্থা কৰা হ'ল তাৰ পিছত আৰম্ভ হ'ল অপেক্ষা এদিন দুদিন সপ্তাহৰ পিছত সপ্তাহ প্ৰতিটো দিনেই আছিল এক নতুন আশাৰ দিন অৱশেষত মঙলবাৰে সেই অপেক্ষাৰ ফল পোৱা গ'ল এটাৰ পিছত এটাকৈ ফাটিবলৈ ধৰিলে কণীৰ খোলা আৰু ওলাই আহিল 65টা সৰু সৰু চকৰি ফেটিৰ পোৱালি 80টাৰ ভিতৰত 65টা কণী সফলভাৱে ফুটিল কিন্তু ইয়াতেই শেষ নহ'ল সৰ্পবন্ধু দুগৰাকীৰ দায়িত্ব পোৱালিবোৰক কৃত্ৰিম পৰিৱেশত ৰাখি মানুহৰ ওপৰত নিৰ্ভৰ কৰি তোলাৰ পৰিৱৰ্তে তেওঁলোকৰ লক্ষ্য প্ৰকৃতিৰ মাজত এৰি দিয়া সেই উদ্দেশ্যে পোৱালিসমূহক লাওখোৱা অভয়াৰণ্যত মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে মই সৰ্পবন্ধু শ্ৰী ভাস্কৰজ্যোতি বৰা আৰু উৎপল শইকীয়া সৰ্পবন্ধু আমি সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমৰ সদস্য আমি যোৱা জুলাই মাহৰ শেষৰ ফালে আমি জাগিৰোড আৰু মৰিগাঁও ভূবন্ধাত আমি সাপ উদ্ধাৰৰ সংক্ৰান্তত গৈছিলোঁ তাৰ লগতে আমি সাপৰ লগতে দুই জেগা মিলি পেলাই আমি টোটেল 80টা কণী পাইছিলোঁ সেই কণীখিনি আমি আনিলোঁ আনি পেলাই সেই জেগাৰ পৰা আনি পেলাই আমি নিজাববীয়াকৈ তাক আমি উমনি ব্যৱস্থা কৰিলোঁ উমনি অন্তত আজি 80টা কণীৰ পৰা 65টা কণী সুকলমে ফুটি ওলাইছে আমি এতিয়া কণীখিনি কিছু সময়ৰ পাছতে লাওখোৱা অভয়াৰণ্যত মুকলি ব্যৱস্থা কৰিম আৰু আমাক ডিপাৰ্টমেণ্টে যথেষ্ট সহায় কৰি আছে এই ক্ষেত্ৰত আৰু লগতে আমাৰ গুৰু শ্ৰদ্ধা সৌৰভ বৰকটকী ছাৰেও আমাক বহুতখিনি সহায় কৰিছে তেওঁলোকৰ অনুপ্ৰেৰণাতে আজি ইমান সফল হ'ব পাৰিছে বুলি ক'ব পাৰি কণীখিনি পোৱালি জন্মৰ ক্ষেত্ৰত ধন্যবাদ সাপ দেখিলেই হত্যা কৰা এয়া বহুদিনৰ পৰা চলি অহা এক ভয়ংকৰ প্ৰৱণতা কিন্তু সাপ প্ৰকৃতিৰ শত্ৰু নহয় পৰিৱেশ তন্ত্ৰৰ খাদ্য শৃংখলত সাপৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বিশেষকৈ ইহঁতে এন্দুৰকে ধৰি বিভিন্ন ক্ষতিকাৰক প্ৰাণীৰ সংখ্যা নিয়ন্ত্ৰণত সহায় কৰে সেয়ে সাপৰ সৈতে সংঘাত হ'লে হত্যা নহয় উদ্ধাৰ আৰু সুৰক্ষিত স্থানান্তৰে হ'ব লাগে সমাধান ব্যুৰ' ৰিপৰ্ট হেডলাইন 8